নাই ৰাইজৰ দলে প্ৰস্তাৱ দিছিলে যে আমাৰ দুইটা আঞ্চলিক দল আমি একলগ হ'ব লাগে কিন্তু অসম জাতীয় পৰিষদে সন্মতি প্ৰকাশ কৰা নাই এতিয়া অসম জাতীয় পৰিষদে কৈছে যে তেওঁলোক একলগ নহয় গতিকে আমাৰ ক'বলগীয়া একো নাই আমি একলগ হোৱাটো বিচাৰিছিলোঁ কাৰণ আঞ্চলিক শক্তিবিলাক ঐক্যবদ্ধ হ'লে তেতিয়াহ'লে বিজেপিক খেদিবৰ কাৰণে বিজেপিৰ পৰা অসমক বচাবৰ কাৰণে সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা অসমবাসী ৰাইজক বচাবৰ কাৰণে সুবিধা হ'লহেঁতেন কিন্তু অসম জাতীয় পৰিষদে ঐক্যবদ্ধ হ'ব খোজা নাই মানে আমি কাকো এৰি বিজেপিক পৰাভূত কৰিব খোজা নাই আমি সকলোৱে মিলি ঐক্যবদ্ধ হৈ মানে বিজেপিক পৰাভূত কৰিবৰ কাৰণে সদায় চেষ্টা কৰি আহিছোঁ মই সেইকাৰণে বাৰম্বাৰ কৈ আছোঁ আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে উপনিৰ্বাচনো আমি একেলগে খেলিব লাগে MP ইলেকশ্যনো আমি একেলগে খেলিছিলোঁ আৰু আমি কৈছিলোঁ যে পঞ্চায়ত নিৰ্বাচনো একেলগে খেলিব লাগে কিন্তু কংগ্ৰেছ দলে এতিয়ালৈকে পঞ্চায়ত নিৰ্বাচনটো আকৌ বেলেগকৈ খেলিম বুলি কেইদিনমানৰ আগতে উপনিৰ্বাচনটো বেলেগকৈ খেলিলে এতিয়া আকৌ পঞ্চায়ত নিৰ্বাচনটো তেওঁলোকে বেলেগকৈ খেলিবৰ কাৰণে সিদ্ধান্ত লৈছে আমি কিন্তু ভাবোঁ যে পঞ্চায়ত নিৰ্বাচনত লাগিলে বেছিভাগ কংগ্ৰেছেই খেলক কিন্তু আমি একেলগে খেলা দৰকাৰ ঐক্যবদ্ধভাৱে খেলা দৰকাৰ আৰু যদি পঞ্চায়ত নিৰ্বাচনটোত আমি একেলগে নিৰ্বাচনটো খেলোঁ তেতিয়াহ'লে কি হ'ব আমাৰ বিৰোধী দলবিলাকৰ মাজত একতা বৃদ্ধি পাব আৰু 2026 চনত আমি বিজেপি দলটোক সম্পূৰ্ণৰূপে পৰাজিত কৰিবৰ কাৰণে আমাৰ তৃণমূল পৰ্যায়ত একতা বৃদ্ধি পাব সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছ দলে পুনৰ বিবেচনা কৰিব লাগে কংগ্ৰেছ দলে অকলে পঞ্চায়ত নিৰ্বাচন খেলাৰ হঠকাৰী সিদ্ধান্তটো বন্ধ কৰিব লাগে আৰু কংগ্ৰেছ দলে অকলে পঞ্চায়ত নিৰ্বাচন নেখেলি সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচন খেলিব লাগে কেৱল আৰু কেৱল তেতিয়াহে আমাৰ মাজত ইউনিটি বৃদ্ধি পাব আমাৰ মাজত একতা বৃদ্ধি পাব আৰু তেতিয়াহে বিজেপি বিৰোধী যিটো আমাৰ একতা আমাৰ ইউনাইটেড ফ্ৰণ্ট এইটো অধিক গপগপীয়া হ'ব অধিক শক্তিশালী হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত News 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই News 18 এপ